এইকেইদিন ইমান গৰম পৰিছে মানে মাছ মাংস মছলাযুক্ত বস্তু একোৱেই খাবলৈ মন নাযায় যে পাতলকৈ কিবা এটা খাম টেঙাৰ সেয়ে আজি ৰাতিপুৱাই মচুৰ দালি কেইটামান তিয়াই থৈ দিলোঁ ইফালে আকৌ কোমোৰা কলি এটা আছিলে সেইটো কাটি ল'লোঁ আৰু ল'ৰায়ো ক'লে যে নাই আজি নিৰামিষেই খাম আপোনালোকে কেতিয়াবা তেলত এনেকৈ অকণমান সৰিয়হ নৰসিংহৰ পাত কেঁচা জলকীয়া বা শুকান জলকীয়া দি পেলাই কোমোৰা ভাজি পেলাই খাবচোন মানে বিৰাট সোৱাদ লাগে একো মা মছলা একো দিব নালাগে অকল সৰিয়হ নৰসিংহৰ পাত কেঁচা জলকীয়া আৰু হালধিটো কমাই দিব লাগে ইফালে মচুৰ দালিখিনি মই অকণমান আদা আৰু জলকীয়া দি পেলাই পেষ্ট এটা কৰি লওঁ তাৰপিছত আৰু বৰা বনাম এতিয়া দেখিছেনে কোমোৰাখিনিত মই অকল নিমখ দিছোঁ হালধি একেবাৰে কম মোৰ মায়ে আকৌ হালধিয়ে নিদিয়ে মানে এনেকৈ বনাই বগা বগা হৈ থাকে কিন্তু কালাৰ নহ'ব পাৰে সোৱাদ ইমান হয় আৰু সৰিয়হটো যে জ্বলি যায় তেলত তাৰ এটা নৰসিংহ দুইটা মিলি মানে অদ্ভুত এটা গোন্ধ আহে বিৰাট সোৱাদ লাগে খাবচোন কেতিয়াবা তেনেকৈ পেষ্টখিনিতেই মচুৰ দালি পেষ্টখিনিত নিমখ তাৰপিছত আৰু নৰসিংহৰ পাত কেইটামান কুটি দিলোঁ গোন্ধটো ভাল লাগিব যে সেনেকৈ সৰু সৰু বৰা বনাই লৈছোঁ পেষ্ট অলপ বেছি হ'ল সেইকাৰণে বোলো নাই অলপমান থৈ দিম ল'ৰাই ক'লে আবেলি পৰত মোক পকৰি বনাই দিবা দেই তুমি থৈ দিয়া বোলো ঠিকে আছে দিয়া সন্ধিয়ালৈ হৈ যাব এতিয়া সেইকাৰণে কমাই বনাইছোঁ মানুহ আমি যিহেতু দুটাই গতিকে আৰু বিশেষ একো নকৰোঁ আৰু কেইটামান মানে ভজাকৈ থৈ দিছোঁ ভাতৰ লগত খাবলৈ আৰু এই যিখিনি তেলত মই বৰা ভাজিলোঁ সেইখিনিতে অকণমান পাঁচফোৰণ দিলোঁ নৰসিংহৰ পাত দিলোঁ আৰু জলকীয়া দুটা এনেকৈ ফালি দিছোঁ দি পেলাই এইখিনি ভালকৈ অকণ ভাজি লৈছোঁ ইমান চিটিকিছে দেখিছেনে তাৰপিছতে কি কৰিলোঁ ভাতত আলু কেইটামান দি থৈছিলোঁ একেলগে সিজাই সেইকেইটা সিদ্ধ আলুকেইটা মই ইয়াতে অকণমান ভাঙি পেলাই দি দিছোঁ আৰু একদম সোনকালে হয় এইখন তৰকাৰী মানে আটাইতকৈ কি ভাল অতি সহজে হৈ যায় বিশেষ একো মানে কাৰবাৰ নাই কিন্তু বিৰাট সোৱাদ হয় এইখিনি এনেকৈ অকণমান আলুখিনি ভাঙি পেলাই ভাজি অকণমান নিমখ দিব হালধি কমাই দিব যিহেতু টেঙাই ৰন্ধা হ'ব হালধিটো বেছি দিব নালাগে দি পেলাই আৰু অকণমান লৰাই বগৰাই ধুনীয়াকৈ পানী দি পেলাই তাৰপিছত মই আচল কি দি আছোঁ বস্তুটো চাব যিটো গৰমত একদমেই প্ৰিয় আপোনালোকক দেখাই আছোঁ ৰ'ব এইখিনি হোৱাৰ পিছত তেতেলী মই তিয়াই থৈছিলোঁ তাৰপিছত তেতেলীখিনি কি কৰিলোঁ খচি ল'লোঁ এই মিক্সিত যে পেষ্টখিনি কৰিছিলোঁ সেইটো মিক্সি উখালি পেলাই দি দিলোঁ পানী অকণমান দিলোঁ আৰু দি পেলাই মানে তেতেলী অকণ তিয়াই থৈছিলোঁ এতিয়া তেতেলী খচি পেলাই পানীখিনি দি দিছোঁ তেতেলী এই গৰমত টেঙা আৰু বৰা দি এই তৰকাৰীখন বাৰু কাৰ কাৰ প্ৰিয় আপোনালোকে কওকচোন এই গৰমত এনেকুৱা এখন তৰকাৰী পালে ভাতকেইটা এনেই যায় পেটলৈ লগত কেঁচা জলকীয়া এটা হ'লেই হৈ গ'ল আৰু এই উতল অহাত বৰাকেইটা পেলাই দিলোঁ দি পেলাই ভালকৈ উতলি আৰু অকণমান ঢাকন দিলেও হ'ল নিদিলেও হ'ল কথা নাই আৰু কিন্তু বৰাখিনি বেছি দেৰি তৰকাৰীত থ'ব নালাগে মানে তৰকাৰীখন এবজৰ্ভ কৰি দিব যে বৰাকেইটাই তেতিয়া আকৌ পানীটো মানে কমি যাব অকণমান জাষ্ট উতল আহিলে ধনিয়া পাত দি পেলাই নমাই থ'ব লাগে আৰু বেছি সময় ৰাখিলে হেৰি হয় বৰাকেইটা ফুলি যাব বেছিকৈ দেখিছে বৰাৰ তৰকাৰী তেতেলী দি বনোৱা কণী বইল আৰু আজি টেঙা তৰকাৰীৰ কাৰণে মিঠা আচাৰ দিছোঁ আমৰ টেঙা আচাৰ দি এয়া হ'ল সেই বিখ্যাত আপোনাৰ কোমোৰা কলিৰ ভাজি দুপৰীয়া সাজ খাবলৈ ল'লোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ ভিডিঅ'বোৰ চাই থাকিব